কাৰ ভুলৰ বাবে ৰচনা চাংমাই হাজবেণ্ড ঢুকালে বুলি ইমান ডাঙৰ হাইছমেণ্ট দিলে ৰচনা চাংমাইক। ৰচনা চাংমাই হাজবেণ্ড এতিয়াও জীৱিত আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। ৰচনা চাংমাই হাজবেণ্ড ঢুকালে বুলি আপোনালোকে খবৰটো পালেনে বাৰু? ৰচনা চাংমাই আপোনালোকক এই খবৰটো ছ'চিয়েল মিডিয়াৰ যোগেদি দিলেনে বাৰু? ৰচনা চাংমাই এটা ল'ৰা আছে আৰু এজনী কন্যা সন্তান আছে, আৰু সেই কন্যা সন্তান আৰু ল'ৰা সন্তানটোৰ লগতে মাতৃ তিনিটা ব্যক্তিয়ে আপোনালোকক ছ'চিয়েল মিডিয়াত বাৰু ৰচনা চাংমাই হাজবেণ্ড ঢুকোৱা কথাটো ক'লে নেকি? ভুলটো আমি তাতেই কৰিলোঁ। ৰচনা চাংমাই প্ৰকৃততে হাজবেণ্ড ঢুকালেনে বাৰু? এই কথাটো আমি নজনা নুশুনাকৈ সকলোৱে ছ'চিয়েল মিডিয়াত দি আছোঁ, নহয় জানো? কিছুমানে দিছে পোষ্ট আৰু কিছুমানে বনাইছে ভিডিঅ'। আৰু ৰচনা চাংমাই যদি হাজবেণ্ড ঢুকাইছেও তেনেহ'লে তেওঁ আত্মাটি সদগতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। তেওঁ য'তেই নাথাকক কিয় শান্তিৰে থাকক। জন্ম মৃত্যু বিবাহ সকলো ভগৱানৰ হাতত। সেই গতিকে আমি মৃত্যুজনকো আমি ৰাখিব নোৱাৰোঁ, জন্ম হোৱাজনকো আমি মৃত্যু পথলৈ ঠেলি দিব নোৱাৰোঁ। গতিকে সকলো ভগৱানৰ হাতত। আৰু এটা কথা মন কৰিছেনে? ৰচনা চাংমাই হাজবেণ্ড যিহেতু ঢুকালে, ৰচনা চাংমাইৰ লগত হাজবেণ্ডে যেতিয়া ভিডিঅ' বনায় তাত যিখিনি বেয়া বেয়া মন্তব্য কৰিছিল, আৰু আজি সেই মানুহখিনিয়ে দুখ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ৰচনা চাংমাই যিহেতু ভিডিঅ' বনায় আৰু ভিডিঅ' বনোৱাৰ সময়ত যিসমূহ অশ্লীল মন্তব্য আগবঢ়াইছিলে, বুঢ়া কিবা কিবি ধেৰ, আপোনালোকে নিশ্চয় এতিয়াও কমেণ্টবিলাক কিছুমান ভিডিঅ'ৰ তলত পাব, আৰু কিছুমানে ইমানেই বেয়াকৈ মন্তব্য কৰে। সেই মন্তব্য কৰাসকলক কৈছোঁ, এতিয়া তেওঁলোকেই ফেচবুকত ফালি আছে সেই ভিউজ কেইটাৰ বাবে, আৰু ইউটিউবত ফালি আছে সেই ভিউজ কেইটাৰ বাবে। কাৰণ ৰচনা চাংমাই হৈছে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ, আৰু তেওঁ ওপৰত যদি ভিডিঅ' বনায় নিশ্চয় ভাইৰেল হ'ব। সেই গতিকে তেওঁলোকে এতিয়া ভিউজৰ বাবে তেওঁলোকক দুখ প্ৰকাশ কৰি ভিউজ লোৱা দেখিবলৈ পোৱা গৈছে। মই থোৰতে এই কথাকেইটা কিয় ক'লোঁ আপোনালোকে নিশ্চয় বুজাসকলে বুজিছে, আৰু মই ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, আৰু অন্য এটা ভিডিঅ' সৈতে আপোনালোকৰ লগত পুনৰ লগ পাম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।